Hello students, तो আজি মই তোমালোকক আৰম্ভ কৰিম profit and loss. এই profit আৰু loss তো actually হৈছে কি percentageৰে এটা মানে তোমাৰ continuity. তো profit এতিয়া মানে তোমাৰ profit বুলি কাক কয়? যদি বস্তু এটাৰ selling price তো কি হয় বেছি হয় cost price তকে তো তেতিয়া তাক কয় profit বুলি আৰু লস কেতিয়া কব যেতিয়া বস্তুটোৰ সেলিং প্ৰাইস কি হ'ব কম হ'ব আৰু কষ্ট প্ৰাইসতকে তাক কোৱা হয় লস বুলি হ'ল তো আমি যিখিনি বস্তু পার্সেন্টেজত শিকিছিলো তো সেইখিনি বস্তুৰ এপ্লিকেশনটো হৈছে আমাৰ প্ৰফিট এণ্ড লস বুজি পাইছা ওকে তো আমি আজি কিছুমান বেসিক্স প্ৰবলেমস কৰিম profit and loss or to first question to ki koise soa first question to koise je a man buys a cycle for 1400 mane ki amar dia ase cost price to kiman dia ase 1400 tar pichot ki koise soa and sell it at loss of 15% mane ki 15% loss ot bikri korile etia 15% or fraction value kiman 15% or fraction value hoise 15 by 100 যদি আমি 5 ৰে কাটো 5 3 যা আৰু 520 এতিয়া এখিনি যে পালো এখিনি পৰা আমি কি বুজি পাম জানা নাই এই যে 3 by 20 এতিয়া মানে কি হৈছে সোয়া এটো মিনিং তো হৈছে যে 20 ইউনিটৰ বস্তু এটা 3 টকা লস কৰি কেনে মানে কিমান টকা বিক্ৰী কৰিছে 17 ইউনিটত হল and this method is known as ratio method এটো হৈছে ratio method this is known as ratio method হল বুজি পালা সকলে বুজি পালা এতিয়া according to question এই 20 ইউনিটৰ ভ্যালু তো কিমান দিয়া আছে আমাক এই 20 ইউনিটৰ ভ্যালু তো দিয়া আছে 1400 যদি 20 ইউনিট 1400 হয় 1 ইউনিট কিমান হ'ব 70 হয় যদি 1 ইউনিট 70 হয় এই 17 ইউনিট এই 17 তো কি মানে কি this is cost price this is loss and this is selling price তো এই 17 ইউনিট তো হৈছে selling price তো 17 ইউনিট মানে হৈছে 17 into 70 তো 17 এটো হ'ব 7 no 8 9 10 11 মানে হৈছে 1190 টকা তো এই সেলিং প্রাইস তো কিমান হ'ব 1190 rupees বুজি পাইছা সকলে বুজি পাইছা নে সকলে বুজি পাইছা okay now move to the next question এটা next question তো কি দিছে সোয়া next question তো সেম দিছে সোয়া কি কৈছে যে এটা আমাৰ বস্তু আছিল বস্তুটোৰ সেলিং প্ৰাইস তো দিয়া আছে সেলিং প্ৰাইস তো দিয়া আছে কিমান 651 this is the selling price হয় তাৰছত কি দিয়া আছে লস দিয়া আছে লস পার্সেন্ট কিমান 7% দিয়া আছে মানে কি 7 by 100 এতিয়া এটো মিনিং তো কি যে 100 টকা এটা বস্তু কিনি আনি 7 টকা লস কৰি কেনে কে টকাত বিক্ৰী কৰিছে 100 পৰা হাত গলে কিমান হ'ব 60 7% loss no 93 ইউনিটত হল এতিয়া কথাটো হৈছে কি এই 93 ইউনিটৰ ভ্যালু তো কিমান দিয়া আছে এই 93 ইউনিটৰ ভ্যালু তো দিয়া আছে কিমান 651 তো 1 ইউনিটৰ ভ্যালু তো কিমান হ'ব 7 ডিভাইড কৰিলে হল তো এই 100 ইউনিটৰ ভ্যালু তো কিমান হ'ব
100 into 7 700 হল বুজি পাইছা সকলো বুজি পাইছা okay now move to the next question to soa ki koise a man bought a old typewriter mane ta ek typewriter je asil agote hetu kiman asile dam 1200 tarpot ki koise je 200 taka aru mane extra spend kor mane খরচ কৰিছে ৰিপেয়াৰ কৰা কাৰণ তো এটো কিমান হল দামটো 1400 মানে এটো তাৰ কস্ট প্ৰাইস হল তাৰ পিছত বিক্ৰী কৰিছে কিমানত 1680 টকাত বিক্ৰী কৰিছে কিমানত 1680 টকাত বিক্ৰী কৰিছে দিস ইজ দা সেলিং প্ৰাইস তো কি হৈছে অ প্ৰফিট হৈছে তো প্ৰফিট কিমান হৈছে 1680 ডিভাইডেড মাইনাস 1400 280 divided by divided কি হবে divided is always cost price কিমান আছে 1400 into 100% হল this 0 280 divided by 14 মানে হৈছে 20 মানে কিমান হ'ব 20% profit বুজি পাইছা okay এর কোশ্চেন সো কি কৈছে if the cost price of an article is মানে কি আছে cost price 80% এটা 80% মানে কিমান 80% মানে হৈছে 2 रे 4 बार 2 रे 5 बार if the cost price of an article is 80% of the selling price okay cost price and selling price মানে কি যদি cost মানে selling price to 5 টাকা হয় cost price to হবো 4 টাকা তো কিমান বেশি এক বেশি কি হয় 100 তো কিমান হবো 25% বুঝি পালো any doubt till now any doubt okay edusa by selling an article a man makes a profit 25% of the selling price okay his profit percent 25% of selling price or মানে বিক্রি মূল্য এটা 25 মানে কি 25 মানে হচ্ছে 1/4 মানে 4 টাকাত বস্তুটো বিক্রি কৰিব লাগিব this is the selling price 1 টাকা হল প্রফিট আৰু তেখেলে কস্ট প্রাইস কিমান হ'ব 3 হ'ব obviously selling price of কৈছে দে এটো this is not the cost price this is the selling price হল যদি এখিনি তোমালকে বনাই লব পাৰিলা ন এখিনি বস্তু এই বস্তুটো যদি বনাই লব পাৰিলা তোমালোকৰ প্ৰবলেম সলভ যেতিয়া সেলিং প্রাইস বুলি কয় এই যেটো তলৰ ৰাখি আছে এটো সদায় সেলিং প্রাইস হয় আৰু এই যোনটো ওপৰৰ ভ্যালু আছে এটো হয়তো প্রফিট বা লস কিবাটা হয় বুজি পালা তো কিমান বেশি এক বেশি কি হয় 3 তো কিমান হ'ব 33.1/3% হল বুজি পালা okay now move to the next question এই কোশ্চেনটো তোমালোকে মোক হোমৱৰ্ক কৰি ললা হোমৱৰ্ক কৰি কেনে জনাই দিবা এটো ঠিক আছে then next question to চোৱা কি কৈছে an item when sold is for মানে selling price to দিয়া আছে কিমান 1690 and profit কিমান হৈছে profit percent
দিছ প্ৰফিট পাৰ্চেণ্ট ইজ 30%, মানে কি 3/10, মানে কি 10 টকাৰ বস্তুটো 3 টকা প্ৰফিট কৰি 13 টকাত বিক্ৰী কৰিছে। তো 1690 কি আছে 1690 ডিভাইডেড বাই 13, তো এই 13 ইনটু ভ্যালুটো কিমান আছে 1690, তো 1 ইনটু ভ্যালুটো কিমান হ'ব 130, তো এই 10 ইনটু ভ্যালুটো কিমান হ'ব ইনটু 130 ইকুয়াল টু 1300, ঠিক আছে। okay, a fan is listed at 150 and discount দিছে দেই ভাই, এই ডিসকাউন্টটো মই মানে পোৱা নাই, তো এইটো মানে পিছত কৰিম নেক্সট, মানে যেতিয়া ডিসকাউন্ট ডিসকাস কৰিম তেতিয়া কৰিম, ঠিক আছে। এইটো পিছত কৰিম দিয়া, এইটো মানে এইটো ডিসকাউন্টৰ অংক হয় নেক্সট, ঠিক আছে। এতিয়া আজি যিখিনি বেসিক কোৱেশ্চন আমি কৰিলো প্ৰফিট এণ্ড লছৰ, সকলোৱে বুজি পালানে? মই যোৱাকালি ক্লাছ দিব পৰা নাছিলোঁ, মই মানে কালি কিছু কামত মানে ব্যস্ত হৈ আছিলোঁ, চ' সেইটো কাৰণে ক্লাছ দিব পৰা নাছিলোঁ। তো আজি মানে প্ৰফিট এণ্ড লছৰ বেসিক যিখিনি কোৱেশ্চন সেইখিনি মানে ডিসকাছ কৰিলোঁ, আৰু তোমালোকে চবে বুজি পালানে? এইখিনি আমাৰ আগন্তুক যোনটো APSC গ্ৰেড 4 এক্সাম আছে বা DHS বা তোমাৰ হেল্থ হাইকোৰ্টৰ যোনটো যা সেই মানে সেইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। ঠিক আছে, বুজি পাইছা সকলোৱে? বুজি পাইছা? ওকে, তেতিয়াহ'লে আমি নেক্সট আকৌ লগ পাম নেক্সট ভিডিঅ'ত সৈতে। আজিলৈ ইমানে, এণ্ড থেংক ইউ।